উচ্ছেদ বিৰোধী আন্দোলন অসমৰ পৰা দিল্লী পাবগৈ। দিল্লী কঁপাবলৈ সাজু হৈছে আমছু। 16-17 জুলাইত দিল্লীত বৃহৎ প্ৰতিবাদ। ৰাজ্য চৰকাৰে ধুবুৰীত চলোৱা সৰ্ববৃহৎ উচ্ছেদ অভিযানক লৈ গৰজি উঠিছে আমছু। শনিবাৰে সমগ্ৰ অসমতে আমছুৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্য চৰকাৰৰ উচ্ছেদ বিৰোধিতাৰে। হুংকাৰ দিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ কৰা হ'ব প্ৰতিবাদ। কেৱল অসমতে নহয়, 16 আৰু 17 জুলাইত দিল্লীৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে আমছু। সংখ্যালঘু লোকসকলক কৰা অত্যাচাৰ বন্ধৰ বিৰোধিতাৰে দিল্লী কঁপাবগৈ আমছুৱে। 16 আৰু 17 জুলাই দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে পুনৰ অসমত প্ৰতিবাদ সাব্যস্ত কৰিব তীব্ৰতৰ। 20 জুলাইৰ পাছত উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰত প্ৰতিবাদ কৰিব আমছুৱে। এই হুংকাৰ দিছে আমছুৰ নেতৃত্বই। অবিৰতভাৱে চলি থাকিব। যদি প্ৰয়োজন হয় আমি দিল্লীৰ পৰা ঘূৰি আহি 20 তাৰিখৰ পিছত মই সৰ্বস্ত বৰাক পাহাৰ ব্ৰহ্মপুত্ৰ ধুবুৰী টু হতিয়াৰ প্ৰতিজন সংখ্যালঘু ৰাইজক আহ্বান জনাই গৈছো যে আমি আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে, সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ অধিকাৰৰ কাৰণে আমি এটা দিন আহ্বান দিম আৰু আমি সকলোৱে ৰাজপথলৈ ওলাই আহি আমি ৰাজপথত শুই পৰিম আৰু চাও মুখ্যমন্ত্ৰীয়ে তাৰ বুলডোজাৰ কেনেকে চলায়, আমাৰ ওপৰত দি চলাব লাগিব। অকল মুছলমানক টাৰ্গেট কৰি ৰাজ্য চৰকাৰে উচ্ছেদ চলাইছে। হিন্দুৰ ভোটৰ আশাত মুছলমানক অত্যাচাৰ চলাইছে। এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইটোৰ পিছত সিটো বাক্যৰে কঠোৰ সমালোচনা কৰিছে মুছলমানৰ দল সংগঠনসমূহে। লেং মাৰি মুখ্যমন্ত্ৰী হৈছে। যোৱা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত সকলোৱে অসমৰ ৰাইজে, অসমীয়া জাতিয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি নিৰ্বাচন জিকিছিলে। কিন্তু তেওঁ লেং মাৰি পেলাই মুখ্যমন্ত্ৰী হৈছে। গতিকে তেওঁ এতিয়া পগলা কুকুৰৰ দৰে এতিয়া মানুহক কামুৰি ফুৰিছে। আৰু পগলা কুকুৰ যেতিয়া মানুহক, গৰু ছাগলীক কামুৰি ফুৰিব, নিজেই মৰিব। কেইটামানক কামুৰি কামুৰি নিজেই মৰি যাব মূৰ ঘূৰাই। গতিকে তেওঁৰ অৱস্থা এনেকুৱা হৈ গৈছে। গতিকে আমি তেওঁক সকলো বিজেপিৰ যি শ্লোগান আছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, মোদীজীৰ যি শ্লোগান আছে, বিজেপিৰ যি শ্লোগান আছে, সেয়া তেওঁক মনত পেলাই দিছোঁ। আপুনি অসমীয়া জাতিক যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে আপুনি এনেকৈ মিয়াসকলক অসমীয়াৰ পৰা আঁতৰাই খেদিবলৈ আপুনি এই চেষ্টা, মানে আপোনাৰ যি চেষ্টা কৰি আছে মিয়াসকলক যাতে অসমীয়া জাতিৰ পৰা আঁতৰ কৰিবলৈ, এই চেষ্টা আপোনাৰ বিফল হ'ব। আমি মিয়াসকল অসমীয়া আৰু অসমীয়া হৈ থাকিম। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ ৰেডি।